Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি ক্লাছটো ইতিমধ্যে গমে পাইছা যে আমি ক্লাছ 10 ৰ ম্যাথমেটিক্সৰ কি কৰিছো লেসন 1 সম্পূৰ্ণ পঢ়োৱা শেষ হৈছে। গতিকে আমি এতিয়া PYQ মানে বিগত বৰ্ষত অহা MCQ আৰু ইম্পৰ্টেন্ট কিছুমান MCQ আমি টপিক ওয়াইজ উলিয়াইছো প্ৰস্তুত কৰিছো। গতিকে আমি আজি আলোচনা কৰিম। যদি তোমালোকে আগৰ ক্লাছখিনি চোৱা নাই তোমালোকে চাই লবা আৰু যদি কিবা ডাউট থাকে কমেন্টত জনাবা। আমি ইম্পৰ্টেন্ট কিছুমান শৰ্ট ট্ৰিক্স তোমালোকৰ কাৰণে আগবঢ়াম। গতিকে বলা এতিয়া আমি ভিডিওটো আৰম্ভ কৰো। সো এতিয়া আমি MCQ আৰু ইয়াতে PYQ বিতংভাৱে আলোচনা কৰিম আৰু কিছুমান ইম্পৰ্টেন্ট ট্ৰিক্স আলোচনা কৰিম। গতিকে ক্লাছখন ষ্টাৰ্ট হোৱাৰ আগতে যদি তুমি চেনেলত নতুন আহিছা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তুমি চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা আৰু লগতে অল বুটামত টিপি দিবা আৰু QR কোড আহি থাকিব WhatsApp চেনেল আৰু Facebook Instagramত তোমালোকে জয়েন হৈ লবা। তাৰ পৰা বিভিন্ন তথ্য তোমালোকে গ্ৰহণ কৰিব পাৰিবা। এতিয়া চোৱা আমি ক্লাছখন ষ্টাৰ্ট কৰিম। আমি MCQ এটো প্ৰথম ক্লাছ হ'ব MCQ প্ৰথম লেসনৰ। চোৱা এতিয়া এক নম্বৰ সভা পাটিগণিত মৌলিক উপপাদ্য অনুসাৰে আমাৰ যেটো পাটিগণিত আছে পাটিগণিতৰ মৌলিক উপপাদ্য অনুসাৰে আমাক কি কৈছে চোৱা সকলোবোৰ সংখ্যা মৌলিক এটো নহয় কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। সকলো সংখ্যা কেতিয়াও মৌলিক হ'ব নোৱাৰে। সকলো সংখ্যা অপৰিমেয় এইটো হ'ব নোৱাৰে। সকলো যৌগিক সংখ্যা মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিব পাৰি। এটো অলপ চোৱাচোন যৌগিক সংখ্যা যেনে 8 2 পূৰণ 2 পূৰণ 2 মৌলিক সংখ্যা গুণফল হিচাপে লিখিব পাৰি। যেনেকৈ 6 2 পূৰণ 3 ইয়াতে 2 মৌলিক 3 মৌলিক। কথাটো শুদ্ধ হয় যে সকলো যৌগিক সংখ্যা মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিব পাৰি। কেৱল জোড় সংখ্যা উৎপাদীকৰণ কৰিব পাৰি নহয় এটো। বেজোড় সংখ্যা আমি যেনেকৈ 9 3 into 3 উৎপাদীকৰণ কৰিব পাৰি। গতিকে এটো শুদ্ধ নহয়। আমাৰ শুদ্ধ অপচনটো হ'ব সি। নিশ্চয় বুজি পাইছা? এক নম্বৰ শুদ্ধ উত্তৰটো হ'ল সি। টু চোৱা 140 ৰ মৌলিক উৎপাদীকৰণ কি? সঠিক হৰণ কৰি দিয়া সাইডত 2 14ত কেইবাৰ 7 বাৰ 0 টো 0 বাৰ 2 17ত কেইবাৰ 35 চোৱা 2 7ত কেইবাৰ 3 বাৰ 1 থাকিল 10ত কেইবাৰ 5 বাৰ চোৱা 5 35ত 7 বাৰ চোৱা 2 কেইটা পালো দুটা 5 এটা 7 এটা চোৱাচোন অপচনত আছে না 2 এটা 5 এটা 7 এটা এইটো নহব 2 দুটা 5 এটা 7 এটা। গতিকে আমি পালো অপচন বি। অপচন বি। নেক্সট চোৱা 3 নম্বৰ চাবা গহাউ এ বি লহাগু এ বি চোৱা আমাক কৈছে যে এ বি সংখ্যাটোৰ গহাগু আৰু লহাগু ওলাব লাগে। গহাগু আৰু লহাগুৰ পূৰণফল তোমালোকে জানা যে কোনো সংখ্যা ইয়াতে এ বি সংখ্যা বুলি কৈছে কোনো সংখ্যাৰ লহাগু ইনটু গহাগু ইকুৱেল কি আছিল সংখ্যা দুটাৰ পূৰণফল। মনত আছে না সংখ্যা দুটাৰ পূৰণফল। তোমালোকৰ শৰ্ট ট্ৰিক্স এটা শিকাইছিলো নহয় যদি দুটা তথ্য দিয়া থাকে আৰু যদি বেলেগ দুটা তথ্য ওলাব দিয়ে এইটো কনসেপ্টত হয় পূৰণ কৰিবা আৰু যদি সিঙ্গল ওলাব দিয়ে সিঙ্গলটোৰ ডাবলটো হৰণ কৰিবা। ইয়াতে যেহেতু দুটা দিয়া আছে সংখ্যা দুটা দিয়া আছে বাকি দুটা ওলাব দিছে ডাইৰেক্ট পূৰণ কৰি দিবা। চোৱা কি কৰিবা সংখ্যা দুটা পূৰণফল মানে এ বি। অপচন হ'ব আমাৰ এ বি যে গহাগু আৰু লহাগুৰ পূৰণফল মানে সংখ্যা দুটাৰ ইকুৱেল সংখ্যা দুটাৰ পূৰণফল অনলি দুটা সংখ্যাৰ ক্ষেত্ৰত। চোৱা অপচন হ'ব এ ক্ৰস বি। অপচন বি। 4 নম্বৰ কোৱেশ্চন চাবা যে 6 আৰু 20 ৰ গহাউ কিমান? 6 আৰু 20 ৰ গহাউ ওলাব দিছে 6 আৰু 20 শৰ্ট ট্ৰিক্সটো হ'ল তুমি হৰণ কৰিবা কমন যোৱা সংখ্যাৰে 2 6 তো হৰণ যায় 3 বাৰ আৰু 20ত কেইবাৰ 10 বাৰ 2 এ গৈ আছে অনলি যেটো অনলি দুইটাতেই যাব হেতু হ'ব আমাৰ গহাউ मतलब অপচন হ'ব আমাৰ এ। অপচন এ। নেক্সট চোৱা 5 নম্বৰ চোৱা 6 আৰু 20 ৰ লহাগু কিমান? 6 আৰু 20 ৰ লহাগু কিমান? 6 আৰু 20 লহাগু 2 6ত কেইবাৰ 3 বাৰ 20ত 10 বাৰ। এতিয়া চোৱা 2 হ'ল গহাউ লহাগু কেনেকৈ ওলাবা বাকিখিনি চোৱা 3 3ত কেইবাৰ একবাৰ 10ত না যায় 2 10ত কেইবাৰ 5 বাৰ 5 1ত না যায় 5ত একবাৰ হৈ গল এইখিনি আমাৰ ফিনিশ। এটা গুটেখিনি পূৰণ কৰি দিয়া 2 5 গুণ 10 2 3 গুণ 6 10 6 গুণ 60 অপচন এ। অপচন এ 10 into 6 60। এতিয়া নেক্সট চোৱা
নেক্সট চাবা 6 নম্বৰ চাবা কি কৈছে 96 আৰু 404 ৰ গহাও কিমান 96 আৰু 404 কমন লোৱা 96 404 চোৱা 2 এৰে হৰণ কৰা 2 9ত কেইবাৰ 4 বাৰ 1 থাকিল 16ত কেইবাৰ 8 বাৰ 2 ইয়াতে 2 বাৰ ইয়াতে 2 বাৰ 2 দিও 2 বাৰ 2 4 2 বাৰ 0 0 বাৰ 4 2 বাৰ 2 4 কেইবাৰ 2 বাৰ 2 4 2 বাৰ 2 8ত কেইবাৰ 4 বাৰ 2 দিয়ত কেইবাৰ 1 বাৰ 0 0 বাৰ 1 বাৰ 2 দিয়ত 1 বাৰ চোৱা এইখিনি লৈ কমন হৰণ গুচি গল চোৱাচোন আৰু যায় নেকি না যায় 24ত যদি 3 ৰে হৰণ কৰা 3 24ত কেইবাৰ যাব 8 বাৰ 3 101ত না যায় 101 এটা মৌলিক সংখ্যা হয় নিজে গতিকে 101ত না যায় গতিকে আমাৰ 2 আৰু 2 মানে 2 দ্বিগুণ 4 4 হল আমাৰ দুইটাতে কমন যোৱা সংখ্যা অৰ্থাৎ গহাও হ'ব 4 অপচন বি অপচন বি নেক্সট ওয়ান 7 নাম্বার ওয়ান আমি ইয়াতে টোটাল আলোচনা কৰিম 26 টা আলোচনা কৰিম বেলেগ ক্লাছত আকৌ বাকিখিনি আলোচনা কৰিম আমি বহুতখিনি এমসিকিউ আমি আলোচনা কৰিম 80 ৰ ওপৰত এমসিকিউ আছে আমাৰ 7 নাম্বার ওয়ান सेवन नंबर सभा सेवन नंबर की কৈছে তলৰ কোনটো মৌলিক সংখ্যা 9 তো মৌলিক নহয় 15 মৌলিক নহয় 17 কি হ'ব মৌলিক সংখ্যা অপচন সি মৌলিক সংখ্যা হল যিবোৰ সংখ্যাত আন কোনো সংখ্যা হৰণ না যায় বা উৎপাদক 1 আৰু সেই সংখ্যাটো সো বেলেগ সংখ্যাত 3 হৰণ যায় 9 15ত 5 হৰণ যায় নিজৰ বাদে বেলেগ সংখ্যা হৰণ যায় 21ত 7 বা 3 যায় কিন্তু 17ত না যায় শুদ্ধ উত্তৰটো বাছি হল √7 সো √7 ৰ কোনো বৰ্গমূল নাই যে এনেকুৱা কোনো সংখ্যা নাই যেনেকে √4 2 দ্বিগুণ কিমান হয় 4 কিন্তু √7 √3 √2 এইবোৰৰ এনেকুৱা সংখ্যা নাই বৰ্গমূল নাই গতিকে ই হ'ব অপৰিমেয় সংখ্যা অপচন বি সো এটো আহিছিল 2015 ত এছএলসি পৰীক্ষাত সোৱা দিয়া 9 নম্বৰ কোৱেশ্চন চাবা তলৰ কোনটো অপৰিমেয় সংখ্যা সো সিম্পল এমসিকিউ আহে কিন্তু কথাটো হল সিম্পলতে কনফিউজ বেছি লাগে গতে কনসেপ্ট শিকাটো খুব জৰুৰী আমাক কৈছে তলৰ কোনটো অপৰিমেয় সংখ্যা সো অপৰিমেয় সংখ্যা তিনটা কনসেপ্ট এটা হল যে ইয়াৰ বৰ্গমূল নাই ৰুট থকা সংখ্যা আৰু এটা হল যে ই কি দশমিক সংখ্যা কিন্তু কি হ'ব লাগিব ই অপৌনাপনিক হ'ব লাগিব অসমাপ্ত অপৌনাপনিক আৰু এটা হল যে ই কি হ'ব লাগিব যে পৰিমেয় হাৰিত বাস্তৱ সংখ্যা হয় কিন্তু পৰিমেয় হ'ব নোৱাৰিব বা ভগ্নাংশত থকা সংখ্যা বিলাক হ'ব নোৱাৰিব সো এতিয়া 1/2 অপৰিমেয় হ'ব নোৱাৰে 0.25 হ'ব নোৱাৰে √2 10 নম্বৰ সো √2 এটা অপৰিমেয় আমি জানো √2 এটা কি অপৰিমেয় ইয়াক p বাই q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি নেক্সট ওয়ান 11 নম্বৰ চোৱা তলৰ কোনটো উক্তি সঠিক কি উক্তি কৈছে চোৱা এ নম্বৰ কৈছে আমাক যে √5 পৰিমেয় √5 কি বুলি কৈছে পৰিমেয় এটো সঠিক নহয় √5 অপৰিমেয় হয় √3 অপৰিমেয় এটো ৰাইট √4 অপৰিমেয় এটো নহয় √4 = 2 পৰিমেয় হৈ যাব এটো ৰং 2 অপৰিমেয় এটো ৰং গতিকে আমাৰ ৰাইট হল বি অপচন বি কাৰেক্ট 12 নম্বৰ চাবা 12 নম্বৰ 2015 ত আহিছিলে তোমালোকৰ পৰীক্ষাত চোৱা এতিয়া তলত বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনাপনিক চোৱা নিৰৱধি পৌনাপনিক হবলৈ হলে বাৰে বাৰে ৰিপিট উলাব লাগিব বা তলত 2 হৰত 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m বা 2 * 5 থাকিব না লাগিব অকল 2 বা 5 বা 2 আৰু 5 ৰ উৎপাদক অকল থাকিলে তেনেহলে ই নিৰৱধি পৌনাপনিক নহব √5 নহব ই অপৰিমেয় ডাইৰেক্ট চোৱা পৰিমেয়ৰ ভিতৰতে এটো কনসিডাৰ হ'ব যে পৰিমেয়ৰ ভিতৰতে ভগ্নাংশ যিবিলাক পৰিমেয় চাবা তাতে তুমি লক্ষ্য কৰিবা যে যদি বাৰে বাৰে ৰিপিট ওলাই আছে দশমিকত তেতিয়ালটো হৈ গল কিন্তু তাৰ বাদে যদি ভগ্নাংশত তুমি চোৱা যে নিৰৱধি পৌনাপনিক অসীমিত পৌনাপনিক তেতিয়াল তুমি কি কৰিবা ভগ্নাংশৰ হৰ চাবা ভগ্নাংশটো টোটাল ভগ্নাংশটো কটাকটি কৰি লঘিষ্ঠ আকাৰত লোৱাৰ পিছত মানে p আৰু q সহমৌলিক হোৱাৰ পিছত মানে যাতে কমন না থাকে আৰু
কমন নথকাৰ পিছত তোমাৰ কি কৰিব লাগিব চাব লাগিব হৰটো হৰত অকল 2 ৰ উৎপাদক আছে নে 5 ৰ উৎপাদক আছে নে 2 আৰু 5 দুইটাই আছে অকল থাকিব লাগিব 2 আৰু 5 বা 2 বা 5 যদি থাকে তেনেহলে ই সমাপ্ত আৰু যদি নাথাকে তেনেহলে নিৰৱধি পৌনাপনি চোৱা এইটো চাবা পাইটো অপৰিমেয় জানাই 1/7 এইটো আমাৰ কি হ'ব যেহেতু 7 2 ৰ উৎপাদক নহয় বা 5 ৰো নহয় গতিকে অপচন হ'ব সি নিশ্চয় বুজি পাইছা যে ই কি হ'ব নিৰৱধি পৌনাপনি হ'ব নেক্সট ওয়া 13 নম্বৰ কোৱেশ্চন চোৱা 5 - √3 তোমালোকে এটা কথা মনত ৰাখিবা যদি অপৰিমেয় সংখ্যা ৰুট থকা সংখ্যা √2 √3 √5 এই অপৰিমেয় সংখ্যাৰ লগত কোনো সংখ্যা যোগ বিয়োগ বা পূৰণ হৰণ হৈ থাকে তেতিয়া হলে সেই সংখ্যাটো লগত লয়ে অপৰিমেয় হৈ যাব গোটেই সেটটো গোটেই গ্ৰুপটো অপৰিমেয় হৈ যাব গতিকে 5 - √2 সংখ্যাটো কি হৈ যাব অপৰিমেয় অপচন বি 3 √2 এই সংখ্যাটো পৰিমেয় হ'ব নোৱাৰে স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ ইয়াতে গ্ৰুপটোত কি আছে অপৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যা থকাৰ লগে লগে ই অপৰিমেয় হৈ যাব মানে ইয়াতে বস্তুটো এনেকৈ বুজাইছে যদি কোনবা বেয়া ল'ৰা ছোৱালীৰ লগত ভাল ল'ৰা ছোৱালী তোমালোকে থাকা যদি তোমাৰ সংগ যদি বেয়া থাকে তুমি লাহে লাহে বেয়াৰ পিনে ঢাপলি পাবা তুমি ভাল হলো তুমি লাহে লাহে বেয়াৰ পিনে ঢাপলি পাবা গতিকে সংগ বাছি লোৱাটো খুব চাই চিতি বাছি ল'বা চোৱা এতিয়া বি নাম্বাৰ 14 এনসার রাইট এনসার বি 15 চোৱা সহমৌলিক সংখ্যা মানে চোৱা সহমৌলিক সংখ্যা আমি জানো নহয় সাপোজ 2 আৰু 5 সিহঁতৰ কোনো কমন আছে নেকি নাই যেনেকৈ সাপোজ চোৱা 4 আৰু 5 সিহঁতৰ কোনো কমন আছে নেকি নাই যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক 1 মানে গহাও 1 কোনো কমন নাই তাক কি বুলি কোৱা হয় সহমৌলিক সংখ্যা যাৰ গহাও 1 অপচন এ কাৰেক্ট 16 নম্বৰ চোৱা 3 আৰু 10 কি ধৰণৰ সংখ্যা 3 আৰু 10 চোৱা 3 আৰু 10 মাজত কোনো উৎপাদক আছে 3 আৰু 10 চোৱাচোন কমন যোৱা সংখ্যা নাই গতিকে ই কি হ'ব সহমৌলিক সংখ্যা এইটো নহয় যে দুইটাই মৌলিক হ'ব লাগিব সহমৌলিক সংখ্যা দুইটা সংখ্যাৰ উৎপাদক এক হ'ব লাগিব সাধাৰণ উৎপাদক এক হ'ব লাগিব মানে গহাও এক হ'ব লাগিব 1 হ'ব লাগিব নেক্সট ওয়ান 70 নম্বৰ চোৱা এইটো 2018 ত আহিছিলে যে পৰিমেয় সংখ্যা 14 এনেকুৱা আহি থাকে 14588 দশমিক প্ৰসাৰণৰ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব সো এইটোত হল আমাৰ যে কোন কিমানটা দশমিক স্থানলৈ ই হৰণটো যাব সো 6 to 5 তলত সো আগতে চাবা যে চুটি হৰণ কৰি চাবা লঘিষ্ঠ আকাৰত আছে না নাই সো ওপৰত যে আছে 14588 আৰু তলত আছে 6 to 5 কটাকটি না যায় গতিকে আমি লঘিষ্ঠ আকাৰ গম পাই গল গতিকে 6 to 5 সো 5 কেইবাৰ যাব 125 বাৰ 5 ইয়াতে কেইবাৰ যাব 25 বাৰ 5 5 বাৰ হৈ গল সো 5 6 কেইবাৰ একবাৰ এক থাকিল 12 কেইবাৰ দুইবাৰ 2 থাকিল 25 কেইবাৰ 5 বাৰ 5 12 দুইবাৰ 10 হৈ গল 2 থাকিল 25 5 বাৰ 5 25 5 বাৰ এতিয়া চোৱা কেইটা পালো আমি 1 2 3 4টা পালো নহয় মানে দশমিকৰ পিছত 4টা অংক থাকিব অপচন হ'ব 4 মানে এনেকে হাইস্ট উৎপাদক চোৱা এতিয়া কথাটো হল কেতিয়াবা এনেকুৱা হইব পাৰে যে 2 আছে 3 আছে 5 আছে এটা 2 আছে দুটা 3 আছে তিনটা 5 আছে কেইটা 6টা তেতিয়াহলে হাইস্ট কেইটা আছে 6 হাইস্ট ঘাত কিমান আছে 6 গতিকে হাইস্ট যেটো হ'ব হেইটো অংকলৈ হিমানটা অংকলৈ থাকিব দশমিকৰ পিছত 6টা অংক থাকিব ইয়াত নিশ্চয় বুজি পাইছা আৰু এই 17 নম্বৰ প্ৰশ্নটোৰ কাৰণে কেইটা অংক থাকিব 4টা কাৰণ হাইস্ট উৎপাদক কিমান আছে হৰৰ হাইস্ট ঘাত আছে 4 উৎপাদকৰ হাইস্ট ঘাত আছে 4 18 নম্বৰ চাবা কোন সংখ্যা শূন্যত শেষ হ'বলৈ হলে কি লাগিব সংখ্যাটো 2 আৰু 5 ৰে একেলগে হৰণ যাব লাগিব অৰ্থাৎ 10 ৰে একেলগে হৰণ যাব লাগিব অকল 2 ৰে গলে নহব হৰণ 5 ৰে গলে নহব অকল 10 ৰে হৰণ যাব লাগিব মানে 2 আৰু 5 একেলগে হৰণ যাব লাগিব অপচন সি নিশ্চয় বুজি পাই আছা 19 নম্বৰটো চোৱা 4 to the power n সংখ্যাটো কেতিয়াও শূন্য অংকৰে শেষ নোহোৱাৰ কাৰণ চোৱা এটা আমাৰ বট কোৱেশ্চন আছিল যে 4 to the power n সংখ্যাটো যেহেতু ইয়াতে চোৱা উৎপাদক 2 আৰু 2 মানে ইয়াতে 5 নাই 10 হ'ব লাগে আমাৰ গতিকে 2 আৰু 5 একেলগে হৰণ গলেহে শূন্য অংকৰে শেষ হয় গতিকে যেহেতু ইয়াত 5 নাই গতিকে এটা আমাৰ শূন্য অংকৰে শেষ নহয় অপচন এ ৰাইট কিন্তু সবা কনফিউজ হৈ যাবা যে 10 ৰে হৰণ গলেহে আমাৰ কি হয় শূন্য অংকৰে শেষ হয় কিন্তু কথাটো হল এনেকুৱা যে ইয়াতে 2 অলৰেডি আছে গতিকে ইয়াত 5 ৰেহে আৰু শৰ্ট হৈ আছে 5 শৰ্ট হৈ থকাৰ কাৰণে
কি হৈছে শূন্য অংকৰে হে হোৱা নাই 20 নম্বৰ চোৱা তলৰ কোনটো সদায় অপৰিমেয় চোৱা পৰিমেয় আৰু অপৰিমেয় সংখ্যা যদি পৰিমেয় সংখ্যাৰ লগত যদি অপৰিমেয় সংখ্যা পূৰণ কৰা 2 পূৰণ √3 কেৱল 2√3 3 into √5 3√5 তাৰ মানে অপৰিমেয় সংখ্যাৰ লগত যদি তুমি পৰিমেয় সংখ্যা পূৰণ কৰা সদায় ই অপৰিমেয় গ্ৰুপটো হৈ যাব গ্ৰুপটো কি হৈ যাব অপৰিমেয় এটো শুদ্ধ যদিও আমি তলত চাম অপৰিমেয় ইনটু অপৰিমেয় যদি কৰা অপৰিমেয় √3 ইনটু √3 কি হৈ যাব 3 হৈ যাব কাৰণ স্কয়াৰ হৈ ৰুট গুছি যাব 3 হ'ব নিশ্চয় বুজি পাইছা এতিয়া চোৱা গতিকে এইটো আমাৰ কি হ'ব অপৰিমেয় নহব আমাৰ অপচনত কাৰেক্ট নহয় পৰিমেয় আৰু পৰিমেয়টো পৰিমেয় হ'ব পূৰ্ণ সংখ্যা সদায় পৰিমেয় গতিকে আমাৰ অপচন এ হ'ল ৰাইট যে যদি অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা পূৰণ কৰা গৈ কি হ'ব অপৰিমেয় হ'ব আৰু এটা বস্তু মনত ৰাখিবা যদি অপৰিমেয় সংখ্যা লগত কোনো পৰিমেয় সংখ্যা যোগ বিয়োগ বা পূৰণ বা হৰণ থাকে হেতু গ্ৰুপটো কি হৈ যাব অপৰিমেয় হৈ যাব সো এতিয়া 21 নম্বৰ চাবা 2017 ত আহিছিলে আটাইতকৈ সৰু সংখ্যা যিটোৰ সো আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সো √27 তিনি 9 বাৰ তিনি 3 বাৰ এতিয়া চাবা 27 আমি লিখিব পাৰো 9 into 3 অৰ্থাৎ 9 ৰ বৰ্গমূল কিমান 3√3 মানে আৰু এটা √3 যদি পূৰণ কৰো ই কি হৈ যাব এতিয়া আৰামত ই √3 পূৰণ কৰাৰ লগে লগে কি হৈ যাব 9 into 3 27 হৈ যাব নিশ্চয় বুজি পাইছা নহয় 3 9 হৈ যাব 3 গুণ 9 হৈ যাব গতিকে √3 এটা স্থান আছে গতিকে √3 ৰে পূৰণ কৰিব লাগিব আটাইতকৈ সৰু সংখ্যাটো হ'ল √3 অপচন সি 22 চোৱা পৰিমেয় সংখ্যাটো দশমিক প্ৰসাৰণ হোৱা স্থানৰ সংখ্যা মানে দশমিকৰ পিছত কেইটা স্থান থাকিব অংক থাকিব এটো 17 আৰু 23 দুইটাতে আহিছিল এনেকুৱা কনসেপ্ট আহিয়ে থাকে এতিয়া চোৱা হাইয়েস্ট পাৱাৰ কিমান আছে ইয়াত চাবা 4 কিউব আছে 24 আগতে তুমি কি কৰিব লাগিব গোটেই ভগ্নাংশটো লঘিষ্ঠ আকাৰত লৈ ল'ব লাগিব এতিয়া চোৱা 4 ত চাবা 4 কেইটা আছে 3টা 2 কেইটা আছে 4টা 5 3টা 2টো ভাঙি দিছো সো 2 ইয়াতে 2 বাৰ 2 ইয়াতে 2 বাৰ 2 ইয়াতে 2 বাৰ 2 ক্যান্সেল সো এতিয়া আমি পালো 2 কেইটা দুটা 5 কেইটা আছে 3টা আৰু কটাকটি না যায় আমি গম পাই গলো এতিয়া নোজোৱাৰ কাৰণে চোৱা এতিয়া হাইয়েস্ট হৰৰ মানে কিউ 5 5ত পাৱাৰ কিমান আছে 3 গতিকে দশমিকৰ পিছত কেইটা অংক থাকিব 3টা অপচন এ চোৱা তুমি কটাকটি কৰি লবা সো ডাইৰেক্ট এনসারটো কৈ নিদিবা যে 4 আছে 2 ৰ ওপৰত হাইয়েস্ট পাৱাৰ কিমান আছে 4 5 ৰ ওপৰত 3 আছে গতিকে এনসার 4 হৈ না যাব তুমি আগতে গোটেই ভগ্নাংশটো লঘিষ্ঠ আকাৰত মানে যাতে কোনো ধৰণৰ আৰু হিয়তো সাধাৰণ কমন উৎপাদক না থাকে পি আৰু কিউ সহমৌলিক হ'ব লাগিব 23 নম্বৰ চোৱা √5 √3 সংখ্যাটো চোৱা অপৰিমেয় সংখ্যাৰ লগত কোনো সংখ্যা পৰিমেয় সংখ্যা যদি যোগ বা বিয়োগত থাকে তেনে দুইটা সংখ্যাই গ্ৰুপটো গোটেই গ্ৰুপটো কি হৈ যাব অপৰিমেয় আৰু অপৰিমেয় যোগ হৈ আছে ই হ'ব অপৰিমেয় নিশ্চয় বুজি পাইছা অপচন বি 24 নম্বৰ চোৱা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও কিমান সো সাপোজ 1 আৰু 2 এটো কোনো কমনেই নাই সাপোজ 2 আৰু 3 4 আৰু 5 তো কোনো কমন না থাকে গতি সাধাৰণ উৎপাদক 1 অপচন বি 25 নম্বৰ চোৱা তলৰ কোনটো সত্য এ নম্বৰ চাবা সকলো মৌলিক সংখ্যা জোড় চোৱা অকল এটা সংখ্যা মৌলিক সংখ্যা 2 যেটো জোড় বাকিখিনি নহয় গতি এটো ৰং 2 একমাত্ৰ জোড় মৌলিক সংখ্যা এটো শুদ্ধ তাৰ পিছত সকলো সংখ্যা মৌলিক এটো নহয় এক মৌলিক নহয় এক মৌলিকও নহয় যৌগিকও নহয় গতি অপচন আমাৰ বি হল কারেক্ট 26 নম্বৰ চোৱা উক্তি a √2 এটা অপৰিমেয় সংখ্যা আৰু যুক্তি চোৱা √2 p/q ৰূপে লিখিব পাৰি এটো ৰং যেটো অপৰিমেয় p/q হিচাপে লিখিব
নোৱাৰে গতিকে এ সত্য কিন্তু আৰ অসত্য এটো ৰাইট অপচন সি নিশ্চয় বুজি পাইছা গতিকে আমাৰ ভিডিও এইখিনিয়ে আছিল আজিৰ ক্লাছটো এইখিনিয়ে আছিল গতিকে যদি কিবা অসুবিধা পাইছা কমেন্টত জনাবা আৰু তোমালোকে এক্সট্ৰাকে চেক কৰি এনসাৰ শিটৰ লগত মিলাই চাবা আৰু যদি তোমালোকৰ পিডিএফ লাগে কমেন্টত জনাবা আমি এমসিকিউ পিডিএফ তোমালোকৰ ভিডিও ডেসক্ৰিপচনত নহলে WhatsApp গ্ৰুপত নহলে টেলিগ্ৰাম গ্ৰুপত নহলে আমি ফেসবুক বা ইনষ্টাগ্ৰামৰ মাধ্যমে তোমালোকক সেন্ড কৰি দিম আৰু যদি কিবা অসুবিধা পোৱা কমেন্টত তোমালোকে নিশ্চয় জনাবা আৰু ৰেগুলাৰ ক্লাছ হৈ থাকিব আমাৰ গতিকে সকলো ল'ৰা ছোৱালীকে ভিডিও শেয়াৰ কৰি দিবা আৰু টাইম মতে ক্লাছত আহি যাবা তোমালোকে যদি কিবা এক্সট্ৰা জানিব লগা হয় তোমালোকে নিশ্চয় আমাক জনাবা গতিকে WhatsApp চেনেলটো জয়েন হৈ যাবা গতিকে আজিৰ ক্লাছ এইখিনি আছিল সকলোৰে সুস্বাস্থ্য কামনা কৰি আৰু অইন এটা ক্লাছত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো সমাপ্ত কৰিছো